নিকুঞ্জ এডুকেশ্যন চেনেললৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। BTC জব ফেয়াৰ মেগা জব আপোনালোকে মই কৈছিলোঁ পোনপ্ৰথম ভিডিঅ'টোত যদিহে এতিয়ালৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেন্তে আপোনালোকে অতি সোনকালে ৰেজিষ্ট্ৰেশ্যন কৰক, যাতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকৰ যিটো নেকি একচেপ্ট কৰে। ঠিক আছে, যদিহে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতো যদি একচেপ্ট নকৰে তেন্তে আপোনালোকৰ কোনো ধৰণৰ ইনভিটেশ্যন মেছেজ নাহিব। ঠিক আছে, আপোনালোকক ইমেইল নকৰিব। ঠিক আছে, এতিয়া যদিহে আপোনালোকে 30 নৱেম্বৰৰ আগতে যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰে তেন্তে আপোনালোকৰ এটা বিগ অপৰচুনিটি আছে, যিটো নেকি আপোনালোকে প্ৰাইভেট ছেক্টৰত আপোনালোকে জব পাবলৈ সক্ষম হ'ব। ঠিক আছে, ৰেজিষ্ট্ৰেশ্যন কৰাটো মই পোনপ্ৰথমতে আপোনালোকক ফাৰ্ষ্ট ভিডিঅ'টোতে কৈ দিছিলোঁ কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। যদিহে আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেন্তে এই ভিডিঅ'টোৰ তলতে ডিছক্ৰিপশ্যনত লিংকটো দি থোৱা আছে, আপোনালোকে গৈ পেলাই কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰে সেইটো আপোনালোকে চাই ল'ব। ঠিক আছে, আৰু দ্বিতীয়তে হ'ল বহুতে মোক সুধিছে মই BTC এৰিয়াত নহয়, মোৰ গুৱাহাটীত ঘৰ, কিছুমানে কৈছে গহপুৰত, কিছুমানে কৈছে নগাঁও ডিষ্ট্ৰিক্টত, তেনেকৈ কৈছে, বহুতে কৈছে আমি পাৰিমনে নাই বুলি কৈছে। ঠিক আছে, আপোনালোকে পাৰিব, কিন্তু এটা কথা হ'ল আপোনালোকক BTC এৰিয়াতহে জবটো দিব। ঠিক আছে, 5খন ডিষ্ট্ৰিক্টৰ ভিতৰত দিব আপোনালোকক। হয়তো আপোনালোকে কোকৰাঝাৰত পাব পাৰে, হয়তো আপোনালোকে ওদালগুৰিত পাব পাৰে, হয়তো আপোনালোকে বাক্সাত পাব পাৰে, হয়তো আপোনালোকে তামোলপুৰত পাব পাৰে, হয়তো আপোনালোকে চিৰাঙত পাব পাৰে। ঠিক আছে, এইকাৰণে কৈছোঁ যে অন্য ডিষ্ট্ৰিক্টৰ মানুহখিনিয়ে আহিলে তেওঁলোকৰ অলপ অসুবিধা হ'ব, আৰু জানেই আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ চেলেৰি অকণমান কম হ'ব পাৰে, আপোনালোকে বহুখিনি এডজাষ্ট কৰিব লাগিব, যিটো নেকি আপোনালোকৰ ঘৰ ভাড়া লৈ থাকিব লাগিব আপোনালোকে, আৰু যদিহে আপোনালোকে আপ ডাউন বা অহা যোৱা কৰে তেন্তে আপোনালোকৰতো বহুত কষ্ট হ'ব, বহুত দূৰ হ'ব। সেই গতিকে যদিহে আপোনালোকৰ ইচ্ছুক হয় তেন্তে আপোনালোকে কৰিব পাৰে, যদিহে আপোনালোকৰ ইচ্ছা আছে। যদিহে আপোনালোকে ভাবে আৰু প্ৰাইভেটৰ জবটো মই নকৰোঁ তেনেকুৱা বুলি ভাবিব পাৰা, কিন্তু যদি আপোনালোকক বহুত ইম্পৰ্টেণ্ট বা আপোনালোকৰ বহুত জৰুৰী বৰ্তমান আপোনালোকৰ জবৰ বাবে, তেতিয়া আপোনালোকে ল'ব পাৰে দেই। ইয়াত নালাগে বুলি বা ইয়াত কোনো ধৰণৰ অন্য ডিষ্ট্ৰিক্টৰ মানুহে নোৱাৰে বুলি ইয়াত ক'তো লিখাও নাই আৰু ক'তো দিয়াও নাই তেনেকুৱা ধৰণৰ নটিছ। ঠিক আছে, আপোনালোকে পাৰিব। এতিয়া আন কেইজন মানে মোক সুধিছে, মই ধৰা হ'ল তামোলপুৰ, ওদালগুৰি, চিৰাং, বাক্সা, আমাৰ নিজৰ জিলাত কেতিয়া হ'ব, আমি কেতিয়া পাৰিম সেইটো সুধিছে তেওঁলোকে। এতিয়া অকণমান দুখ লগা এটা কথা মই জানিব পৰা মতে, ওদালগুৰি ডিষ্ট্ৰিক্টত কি হ'ল, ওদালগুৰি ডিষ্ট্ৰিক্টত এনেকুৱা হ'ল যিটো নেকি আমাৰ এক্সপেক্ট কৰাৰ বাহিৰত গ'ল। ঠিক আছে, যিটো নেকি অফলাইন হৈ গ'ল, 26 তাৰিখে ইয়াৰ যিটো নেকি ইণ্টাৰভিউ সেইটো হৈ গ'ল। ঠিক আছে, যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিলে সেইটো অফলাইন ৰেজিষ্ট্ৰেশ্যন কৰিলে। ঠিক আছে, সেইকাৰণে আমি ওদালগুৰি ডিষ্ট্ৰিক্টৰ কিছুমান প্ৰাৰ্থীয়ে নেপালে আৰু খবৰটো নাপালে। ঠিক আছে, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিবই নোৱাৰিলে। ঠিক আছে, তেওঁলোকৰতো গ'লে, তেওঁলোকে আৰু নাপায় ওদালগুৰি ডিষ্ট্ৰিক্টৰ যিখিনি ভাবি আছিলে। ঠিক আছে, এইটো বৰ দুখ লগা কথা, আৰু এইবোৰ কথা আপোনালোকে কিছুমান এজেণ্টৰ কথাবিলাক সুধিব পাৰিব, আৰু কিছুমান ব্লক মেনেজাৰ আছে তেনেকুৱা ধৰণৰ পৰা আপোনালোকে এইটো খবৰটো ল'ব পাৰিব। যদিহে আপোনালোকে এতিয়াও আপোনালোকৰ সময় আছে চিৰাং, বাক্সা, তামোলপুৰ আৰু তামোলপুৰ, ঠিক আছে, এই 3খন ডিষ্ট্ৰিক্টৰ পৰা যদি আপোনালোকে এতিয়াও বিলং কৰি আছে, যদি আপোনালোকে এতিয়া অপেক্ষা কৰিছে আমি নিজৰ ডিষ্ট্ৰিক্টতে কৰিম বুলি ভাবি আছে, তেন্তে আপোনালোকে পাৰিব, কিন্তু আপোনালোকে চাৰিওপিনে আপোনালোকে খবৰটো লওক এবাৰ, তেতিয়াহে আপোনালোকে গম পাব ইয়াৰ অফলাইন হৈ আছে নে অনলাইন হৈ আছে। ঠিক আছে, অফলাইন কেতিয়াও নহয়, কেৱল কোকৰাঝাৰ ডিষ্ট্ৰিক্টতহে অনলাইনটো হৈছে, বাকী ডিষ্ট্ৰিক্টত অনলাইন নহয়। ঠিক আছে, মইতো আপোনালোকক স্পষ্টীকৰণ দি দিছোঁ যে বাকী ডিষ্ট্ৰিক্টত অফলাইন হ'ব আৰু কেৱল কোকৰাঝাৰ ডিষ্ট্ৰিক্টতহে অনলাইন হ'ব, কাৰণ কোকৰাঝাৰ ডিষ্ট্ৰিক্টটো আমাৰ BTC এৰিয়াৰ হেডকোৱাৰ্টাৰ তাতে আছে, হেড অফিচবিলাক। ঠিক আছে, সেইকাৰণে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অফলাইন হোৱা নাই, অনলাইন হৈছে। এতিয়া আপোনালোকে যদিহে অন্য ডিষ্ট্ৰিক্টৰ মানুহো পাৰিব, মই স্পষ্টীকৰণ কৰি দিছোঁ, আপোনালোকে যিখন ডিষ্ট্ৰিক্টৰে নহওক আপোনালোকে কৰিব পাৰিব, আৰু আপোনালোকে 30 নৱেম্বৰৰ আগত কৰাটো ভাল হ'ব। কিয় 30 নৱেম্বৰৰ আগত যদি আপোনালোকে নকৰে তেন্তে আপোনালোকৰ যিটো নেকি ৰেজিষ্ট্ৰেশ্যন কৰাটো হয়তো আপোনালোকৰ কেঞ্চেল কৰিব পাৰে, আৰু আপোনালোকৰ এপ্ৰুভ নহ'ব। এপ্ৰুভ নহ'লে আপোনালোকৰ কোনো ধৰণৰ ইনভিটেশ্যন মেছেজ নাহিব, আপোনালোকৰ ইমেইল নাহিব। ঠিক আছে, এতিয়া আপোনালোকক মই আৰু আকৌবাৰ টাইম টেবুলটো কৈ দিছোঁ। আপোনালোকৰ টাইম টেবুলটো এনেকুৱা ধৰণৰ, টিউজডে 2 ডিচেম্বৰ আপোনালোকৰ, আৰু টাইমটো 10টাৰ পৰা সন্ধিয়া 5 বজালৈকে থাকিব। ঠিক আছে, কোকৰাঝাৰ গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুল হ'ব, আৰু ইয়াত BTC আছাম পিন 783370। ঠিক আছে, পিন নম্বৰটো। আৰু ইয়াতে আপোনালোকক মই আৰু দুটা কথা কওঁ, আৰু ইয়াত মই যিটো নেকি আপোনালোকক জনাই দিছোঁ ডকুমেণ্টবিলাক আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিমানখিনি ডকুমেণ্ট দিয়ে সেইবিলাক ডকুমেণ্ট আপোনালোকে জেৰক্স কৰি ফালে লৈ যাব, ইয়াত আছে তলত মেনশ্যন কৰা, মই আপোনালোকক
পঢ়াই শুনাইছোঁ কি আপোনালোকক ডকুমেণ্ট লাগিব ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন লাগিব পোনপ্ৰথমতে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন লাগিব তাৰপিছত 3 sheet অফ ইয়ৰ ৰিজিউম আপোনালোকৰ 3খন বায়'ডাটা লাগিব মই আপোনালোকক কৈ দিছিলোঁ বায়'ডাটাটো আপোনালোকক চব ভিডিঅ' যোগেদি দিম বুলি কিন্তু মোৰ দিয়া নহ'ল বায়'ডাটাটো লাগিব মই আপোনালোকক বায়'ডাটা কেনেকৈ বনাওঁ আপোনালোকক মই আজিয়ে চব ভিডিঅ'টো আপোনালোকক দি দিম আপোনালোকে চাব পাৰিব এই চেনেলটোতে পাব 3 কপি আধাৰ কাৰ্ড আপোনালোকক লাগিব আৰু 3 কপি পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব ঠিক আছে আপোনালোকৰ এইখিনি ডকুমেণ্ট মেণ্ডেটৰী হয় আপোনালোকক লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতো আপোনালোকক এইখিনি হাৰ্ড কপিখিনি আপোনালোকৰ জেৰেক্স কৰি লৈ পেলাই আপোনালোকে লৈ যাব লাগিব ঠিক আছে যিদিনাখন আপোনালোকৰ ডেট হয় অৰ্থাৎ 2 ডিচেম্বৰ তাৰিখে আপোনালোকে লৈ যাব লাগিব ঠিক আছে আৰু ৰেজিষ্ট্ৰেশ্যনটো আকৌবাৰ কৈ দিছোঁ মই আপোনালোকক যিসকলে সেই ভিডিঅ'টো যদি চোৱা নাই আকৌবাৰ মই আপোনালোকক কৈ দিছোঁ কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব সেইটো কৰিছোঁ ঠিক আছে ৰেজিষ্ট্ৰেশ্যন পোনপ্ৰথমতে আপোনালোকৰ ইয়াত নামটো দিব ইয়াত কেণ্ডিডেট নাম ফাদাৰ নেম ডেট অফ বাৰ্থ দিব জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰিব ইয়াৰ পিছতে আপোনালোকৰ কাষ্টটো চিলেক্ট কৰিব আপোনালোকে কাষ্টটো কি হয় ৰিলিজনটো কি হয় আৰু নেক্সটতে আপোনালোকৰ মোবাইল নাম্বাৰ দিব ইয়াত ঠিক আছে মোবাইল নাম্বাৰ দিব ইমেইল নাম্বাৰ দিব এড্ৰেছটো আপোনালোকে কমপ্লিট ফুল কৰি লিখিব আৰু নেক্সট আপোনালোকৰ ডিষ্ট্ৰিক্ট পিন ক'ডটো দিব আৰু আপোনালোকৰ যিটো নেকি আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে দিব তাৰপিছত আপোনালোকৰ ইয়াতে দিব আপোনালোকে নিজৰ ফটোগ্ৰাফটো ইয়াতে দিব আপোনালোকৰ 2 MB ওপৰত হ'ব নালাগিব ফটোগ্ৰাফটো আৰু বায়'ডাটাখন আপোনালোকৰ 5 MB ওপৰত হ'ব নালাগিব যিটো নেকি আপোনালোকৰ আধাৰ কাৰ্ডটো 5 MB ওপৰত হ'ব নালাগিব ঠিক আছে এটা আপলোড কৰিব লাগিব ইয়াৰ পিছতে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনখিনি এটা PDF বনাই পিনে এটা PDF বনাই পেলাই ইয়াতে আপলোড কৰিব লাগিব মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ আপোনালোকে ইয়াতে নিজৰ যিখিনি নেকি কোৱালিফিকেশ্যন হয় সেইখিনি আপোনালোকে দিব ইয়াত 5 যদি 8 5ৰ পৰা 8 যদি পাছ হয় তেন্তে আপোনালোকে এইখিনি 8 মেনশ্যন কৰিব বা ইয়াত টাইপ কৰিব 9ৰ পৰা 10লৈকে আৰু 11ৰ পৰা 12 আৰু ITI পলিটেকনিক ডিপ্ল'মা গ্ৰেজুৱেট পষ্ট গ্ৰেজুৱেট এনি আদাৰ যি আপোনালোকৰ ডকুমেণ্ট আছে সেইখিনি ইয়াত আপলোড কৰিব লাগিব ঠিক আছে নেক্সটতে আপোনালোকৰ এইটো আৰ অলৰেডি এপ্লয়মেণ্ট যদিহে আপোনালোকে আগৰ পৰাই তেনেকুৱা ধৰণৰ প্ৰাইভেট জবত চেক্টৰত যদি কাম কৰি আছে তেন্তে আপোনালোকে ইয়েছ দিব আৰু যদি কৰা নাই তেন্তে আপোনালোকে ন দিব যদিহে আপোনালোকে কৰি আছে কিন্তু আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো বিচাৰিব ঠিক আছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো নাপালে আপোনালোকৰ কোনো ধৰণৰ কাম নহ'ব ঠিক আছে ইয়াত টোটেল এক্সপিৰিয়েঞ্চ 2 years লাগিব ফ্ৰেছাৰ্ছ 2 years লাগিব এক্সপিৰিয়েঞ্চটো তেতিয়াহে পাব যদিহে আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিয়ে তেন্তে আপোনালোকে 100% আপোনালোকে জবটো পাব ঠিক আছে এক্সপিৰিয়েঞ্চ যদি চাৰ্টিফিকেট দিয়ে এক্সপিৰিয়েঞ্চ যদি চাৰ্টিফিকেট নিদিয়ে তেন্তে আপোনালোকক মই যদি আপোনালোক এক্সট্ৰা ডিপ্ল'মা কিবা কিবি আছে তেন্তে আপোনালোকে 99% পাবই ঠিক আছে আৰু যিসকলৰ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে তেওঁলোকৰ একচেপ্ট দেখায় তেন্তে তেওঁলোকে 100% গেৰাণ্টি দি কৈছোঁ মই আপোনালোকে এই চাকৰিটো পাব কিন্তু প্ৰাইভেট চেক্টৰত পাব ঠিক আছে গভৰ্ণমেণ্টে কণ্ডাক্ট কৰি আছে কিন্তু আপোনালোকে প্ৰাইভেট চেক্টৰত পাব ঠিক আছে যিসকলে লাষ্টত এপ্লাই কৰিব ঠিক আছে তেওঁলোকে ইয়াত ছাবমিট এপ্লিকেশ্যনটো ক্লিক কৰিলে আপুনি তাৰপিছত ইয়াতে আপোনালোকে চেক কৰিব পাৰিব ঠিক আছে ইয়াত সাইডত আছে চেক ষ্টেটাছ বুলি আছে আপোনালোকে এইটো চেক কৰিব পাৰিব ঠিক আছে আৰু যিসকলে এতিয়ালৈ এই ৰেজিষ্ট্ৰেশ্যনটো কৰা নাই তেন্তে আপোনালোকে সোনকালে কৰক আপোনালোকে 30 নৱেম্বৰৰ আগতে কৰক যাতে আপোনালোকে জবসমূহ ইয়াত পায় ঠিক আছে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো এপ্ৰুভ হয় ঠিক আছে ভিডিঅ'টো ভালকৈ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি মোৰ চেনেলটো পোনপ্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ ইয়াৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম আৰু কমেণ্ট বক্সতো পিন কৰি দিম আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে